আমাৰ ৱৰ্ড লেচনৰ লেসন বুক ডিজাইন বনাবৰ কাৰণে আমি কি কৰিব লাগিব এখন ৱৰ্ড পেজৰ এখন ডকুমেন্ট পেজ লৈ লৈছো ইয়াত এতিয়া কি কৰিব লাগিব ইনসাৰ্টত যাব লাগিব নেক্সট কভাৰ পেজ ইয়াৰ এই ডটটো ক্লিক কৰিছো ক্লিক কৰাৰ পিছত আমাৰ যোনটো ডিজাইন হয় এটো কিছুমানত কি হয় এই ব্লু কালাৰ যোনটো ডিজাইন মাৰ্জিনটো কভাৰ হৈ নাহে টাইটেল এইখিনি আমি ইয়াত যিমান যি আছে যে এইখিনি বক্সখিনি টাইটেলৰ এইখিনি বক্সখিনি এইখিনি অঁতৰাইও ল'ব পাৰো আৰু আমাৰ এইখিনি থাকিলেও কোনো প্ৰব্লেম নাই ইয়াৰ ভিতৰতো লিখিব পাৰো এনেকেও পেজটো ল'ব পাৰো আৰু এটা প্ৰসেস আছে ডাইৰেক্ট শেপছ দিও ল'ব পাৰো যেতিয়া আমি এইটো কৰি পেলাই হেক কৰি দিম এইটো কি হ'ব এই সাইডৰ এই দুডাল মাৰ্জিন এটোটা আঁতৰি যাব এটোটা বৰ্তমান মানে এতিয়া টেম্পৰাৰি আছে সেভ কৰি দিয়াৰ পিছত এইডাল আঁতৰি যাব আৰু য'ত হেনেকে আমাৰ কভাৰ পেজটো কি হয় বৰ্ডাৰটো এনেকে ব্লু হৈ ইয়াত নাহে সাপোজ নাহে কিছুমানত নাহে হেতু তেতিয়া তাত আমি ইনসাৰ্টত গৈ এইটো শেপছৰ নিচিনাকৈ ইয়াত ড্ৰ কৰি ললে হ'ল এটা ড্ৰ কৰি ললে শেপছটো মই কি কৰিম আউটলাইনটো ব্লু কৰি লম আৰু সেম হেতু কালাৰে লম সেম এই দুটা কালাৰ লৈ লম আৰু সেম এনেকুৱা এটাৰে কি কৰিম কপি কৰি লম পেষ্ট কৰি দিম তে এটা হৈ গ'ল আমাৰ তলৰ কাৰণে এটা হৈ গ'ল ওপৰৰ কাৰণে সেম কপি কৰি ললে আমাৰ কালাৰটো মেচ হৈ থাকিব এইটো বঢ়াই লম এনেকৈ কৰি পেলাই এইটো সেম এনেকে তলত এনেকে দি লম যদি ইনকেছ নোলায় তেতিয়া এইটো প্ৰসেসত আমি কৰিব পাৰো ঠিক আছে এতিয়া মই লোগোটো লৈ আহিব লাগিব ফাৰ্ষ্টতে ইনসাৰ্টত গৈ মই কি কৰিম ফিচাৰ্ছ ইয়াত ডেস্কটপত লেসন আছে তো য'ত লেসন আছে তাতে যাব লাগিব কম্পিউটাৰ লেসন য'ত আছে তাত গৈ মই ৱৰ্ড যোনটো মাইক্ৰসফট ৱৰ্ড সেইটো খুলি ললো আমি এতিয়া কি কৰি আছো বুক ডিজাইন কৰি আছো তো ইয়াৰে মোৰ এই লোগোটো লাগে হৈ গ'ল ক্লিক কৰি সিলেক্ট কৰি ইনসাৰ্ট এইটো এতিয়া কি কৰিব লাগিব ইয়াৰ ওপৰতে ৰাইট ক্লিক কৰি টেক্সট ৱাৰ্পিং কৰিব পাৰি আৰু নহলে ইয়াতো কৰিব পাৰি এইটো ফৰমেটত ওলাই অপচনটো এইটো টেক্সট ৱাৰ্পিং ইন ফ্ৰন্ট অফ টেক্সট কৰি লৈছো তাৰ পিছত এইটো মই এটা সৰু কৰি লম এটা সাইজত মিলাই ইয়াত মই সৰু কৰি লম নেক্সট এতিয়া আমাৰ লেসনত এতিয়া যিখিনি টেক্সট আছে ইয়াৰ মই সাইজটো চাই পেলাই এইটো 40 আছে নেক্সট ইয়াৰ ডিজাইন আৰু এইখিনি চাই পেলাই 26 আছে তো এইখিনি মই লিখি লম লিখাটো নিশ্চয় পাৰিবই চাগে সবে এইটো মই লিখি নেদেখুৱা এইটো মই ডাইৰেক্ট কৰি পেলাই দেখাইছো তো এনেকে মই সাইজ আৰু কি হ'ব সাইজ আৰু টেক্সটৰ ডিজাইন মিলাই দুইখিনি টেক্সট মই দুটা লাইন লিখি ললো নেক্সট এতিয়া আমি কি কৰিম ইয়াৰ মাজত যোনখন আমাৰ ফিচাৰ আছে এখন লগাম তাৰ কাৰণে মই ইনসাৰ্টত যাম ফিচাৰ এখন লম ইনসাৰ্ট কৰিম সেম প্ৰসেস হয় টেক্সট ৱাৰ্পিং ইন ফ্ৰন্ট অফ টেক্সট কৰিম হৈ গ'ল কিন্তু এটা কথা আছে যে আমাৰ এই পিকচাৰখনত কি আছে এটা একুৰেট সাইজত ৰাখিবৰ পাছত এইটো আমি এটা ইফেক্ট লগাব লাগিব ফৰমেটৰ পৰা আমি এটা ইফেক্ট লগাব লাগিব আৰু আমাৰ কৰ্নাৰটো কি আছে ইয়াত শাৰ্প আছে আৰু লেসনত আমাৰ কৰ্নাৰটো ব্লাৰ আছে আমি এইটো চাবও পাৰো যদি ইচ্ছা কৰো এইটো আমাৰ ব্লাৰ আছে নেক্সট আমি এই লাইনটো লিখি লম আৰু এইখিনি লিখি লম এতিয়া মই কি কৰিম এইটো ট্যাপ কৰি পেলাই লাষ্টৰ লাইনটো অকন সাইডত লৈ যাম এনেকুৱাকে নিব নালাগে যাতে বস্তুটো বেয়া হয় তললৈ গুচি নাযায় এইটো বেকস্পেচ কৰিও আমি মিলাব পাৰো এতিয়া আমাৰ লেসনৰ হিচাপত কি হৈছে এইখিনি ফাৰ্ষ্ট পেজটো কমপ্লিট হৈ গ'ল এতিয়া নেক্সট পেজ ল'ব হলে এন্টাৰ কৰিলে হ'ল এখন আমাৰ নেক্সট পেজ আহিলে ইয়াত এতিয়া নেক্সট পেজ হোৱাৰ লগে লগে আমাৰ কাম থাকিব হেডাৰ আৰু ফুটাৰ এতিয়া হেডাৰ লগাবৰ কাৰণে আমি ক'ত যাম ইনসাৰ্ট এতিয়া হেডাৰৰ কাৰণে হৈ গ'ল এইটো হেডাৰ ওপৰৰ ডালক হেডাৰ কোৱা হয় তলৰ ডালক ফুটাৰ কোৱা হয় ওপৰডালৰ কাৰণে এতিয়া আমি এইটো ইউজ কৰিম এইডাল আছে লেসনৰ মতে যিটো আছে সেইটো লগাইছো এইটো লেসনৰ মতে আছে আমাৰ ইয়াত এতিয়া আমাৰ কি হ'ব মাজত আমি লিখিব লাগিব ইয়াত আমাৰ লিখা আছে কম্পিউটাৰ এডুকেশ্যন
এইটো আমাৰ টেক্সটটো আছে সাইডৰ ৰাইট সাইডে সাইডত আছে তো এইটো মই কি কৰিম সিলেক্ট কৰিব লাগিব আৰু আমি এই যে ওপৰত এখিনিতে কি হ'ব আমাৰ ওপৰটো এতিয়া নেদেখা নিচিনা লাগিছে এইটো আমাৰ কি হৈছে বন্ধ হৈ আছে যেতিয়ালৈকে আমি ইনসাৰ্টত গৈটো এইটো ইনসাৰ্ট নহয় সৰি এইটো ডিজাইনত গৈ পেলাই এইটো হেডাৰ এণ্ড ফুটাৰটো ক্লজ কৰিলেহে আমি কি কৰিম তো ওপৰখিনি বা তলত আমি টেক্সট লিখিব পাৰিম ক্লজ কৰিব লাগিব এইটো আমি যে লিখিছো এইখিনি আমি চাব লাগিব আমাৰ টেক্সটটো মাজত আছে নে কিনাৰত আছে দেই এইটো মেইনটেইন কৰিব লাগিব নহলে আমাৰ লিখাটো বা কৰাটো প্ৰসেসটো ভুল হ'ব নেক্সট তলৰডাল লগাবৰ কাৰণে আমি সেম যাম ইনসাৰ্ট ফুটাৰ তলৰ এডাল তলত আমাক কি লিখা আছে এডাল এতিয়া আমি ইয়াত লিখিবৰ কাৰণে কি কৰিব লাগিব এইটো ডাবল ক্লিক কৰি দিলে হৈ যাব ইন কেস যদি এইটো আমি ইয়াত ক্লোজ হৈ যায় নিজেই তেতিয়া আমি কি কৰিব লাগিব এই পেজখনৰ ইয়াত গৈ পেলাই এইটো লেফট ক্লিক ডাবল ক্লিক কৰি দিলে হ'ল এতিয়া নেক্সট আমি ইয়াত লিখিব লাগিব জেনেসিস আছিলে আমাৰ এইটো লিখাটো আগল এইটো হৈ গ'ল আমাৰ কমপ্লিট এতিয়া আমি এইখিনি হেডাৰ ফুটাৰ লগাই লোৱাৰ পাছত কি কৰিছো এই টেক্সটটো মই সাইজ মিলাই লিখি ললো লেসনত থকাৰ দৰে নেক্সট এতিয়া মই কি কৰিম হেডাৰ ফুটাৰ নহয় এতিয়া আমি নাম্বাৰ ল'বলৈ এতিয়া লেসনত থকাৰ দৰে আমি সেম নাম্বাৰ ল'ব লাগিব 1 2 3 4 আছিল আমাৰ এইটো মই বোল্ড আৰু সাইজ মিলাই লৈছো আগতীয়াকে লেসনত থকাৰ দৰে সেম এতিয়া আমি সেই টেক্সটটো মই লিখি লওঁ এতিয়া মই এইটো লাইনটো মিলাব লাগিব এলাইনমেন্টটো যদি মোক মাজৰ পৰা লাগে ইনকেস এইটো যদি নিমিলে এইটো আমি ইয়াৰ পৰা এইটো মিলাব লাগিব অলপ মাজলৈ লৈ যাব লাগিব লেসন থকাৰ দৰে আমাৰ চাই ললে হ'ল যে এইটো মাজত আছে কেতিয়াবা এনেকুৱা বৰ্ডাৰটো খেলিমেলি হ'ব পাৰে কৰোতে কোনো কথা নহয় নেক্সট এতিয়া মই কি কৰিম 2 2টো আমাৰ মাজৰ পৰা আহিছে মইটো অলপ প্ৰবলেম হোৱাৰ কাৰণে মইটো এনেকে মিলাই ললো নেক্সট আমাৰ বৰ্ডাৰটো এইটো আমাৰ এইটো নাম্বাৰ 2 আহিব এইটো বৰ্ডাৰ নহয় সৰি নাম্বাৰটো 2 আহিব তো এতিয়া কি হ'ব নেক্সট আমি লাইনটো মই নেক্সট লিখি লম এইটো নিজে আহিব 2 নাম্বাৰ ইয়াৰ ভিতৰৰ অপচনখিনি আমি পাছত লিখিম যিখিনি আমাৰ মেইন হয় এতিয়া 1 2 3 এইকেইটা আমি আগত লিখি লম নেক্সট এতিয়া মই কি কৰিম এইটো ইজি হয় প্ৰসেসটো আমি চেঞ্জও কৰি ল'ব পাৰো এইটো ইয়াৰ পৰা ফাৰ্ষ্টৰ পৰা এইটো নেক্সটটো আমাৰ কি আছে ৰোমান নম্বৰ আছে এইটো চেঞ্জও কৰি ল'ব পাৰো কিন্তু এনেকৈ লিখিলে আমাৰ টাইমটো কম লাগে আৰু বস্তুখিনি ধুনীয়া হয় এতিয়া নেক্সট মই এইটো এণ্টাৰ কৰিম ইয়াত এণ্টাৰ কৰাৰ পিছত বেকস্পেচ কৰিম বেকস্পেচ কৰাৰ পিছত মোক এইটো লাগে ৰোমান নম্বৰ এইটো মই
সিম্পল স্মল roman numberটো লাগে এইটো ল তে ইয়াত এতিয়া মই এখিনি লিখি লম মই ইমান নিলিখো ডিটেইলত মই এনেকে লিখি দিছো বস্তুটো এইটো খালি আমাৰ বোল্ড নাই নেক্সট সেম প্ৰসেছত টুৰ পাছত যিখিনি roman number আছে হেতু হেনেকেই লোৱা হ'ব স্মল roman number এইটো বোল্ড আমাৰ বোল্ড নাই backspace কৰি পেলাই আকৌ সেম প্ৰসেস হয় এইটো roman number সিম্পল আমাৰ স্মল roman number টো লৈছো হৈ গ'ল এইটো আমাৰ সেকেন্ড পেজখনো কমপ্লিট হৈ গ'ল এতিয়া আমাৰ থাৰ্ড আৰু ফৰ্থ পেজখন আছে থাৰ্ড পেজখন যদি কৰিব পাৰো ফৰ্থখনো আৰামত কৰিব পাৰিম তে সেম এনেকে মই টেক্সটখিনি লিখি লম বুলেটছ লোৱাৰ সিস্টেমটোহে মই সিস্টেমেটিকলি দেখাম এতিয়া মই টেক্সটখিনি এটা সাইজত মিলাই লিখি লৈছো লেসনত থকাৰ দৰে আৰু এডাল লাইন নহয় এডাল শেপছ হয় এডাল আমাৰ লাইন নহয় শেপছ হয় ড্ৰ কৰি লম শেপছডাল মই ইয়াত কি কৰিলো ড্ৰ কৰি ললো এতিয়া মই লেসনত থকাৰ দৰে সাইজটো মিলাই লৈছো ইয়াত মই এতিয়া বুলেটছটো ললো ইয়াত মই এতিয়া লিখিম কম্পিউটাৰ ইয়াৰ মই এইটো লাইনটো মিলাই লওঁ অকমান সাইডত নেক্সট লাইনটো মই লিখি লম বেকস্পেচ কৰি এবাৰ মই লিখি লম নেক্সট আকৌ মই সাইজ মিলাই লৈছো নেক্সট এতিয়া মই আকৌ বুলেটছটো ইউজ কৰিছো মই সিলেক্ট কৰি পেলাই এইটো লৈ যাম সেম এনেকে ইয়ালৈকে এতিয়া নেক্সট মই কৰিম সেম প্ৰসেছতে আকৌ বুলেটছ লম বোল্ডটো আঁতৰাই লৈছো এইটো মই আন্ডাৰলাইনটো আঁতৰাই লৈছো নেক্সট এতিয়া মই কি কৰিম এন্টাৰ কৰি নেক্সট ইনপুট ডিভাইস যোনটো আছিলে সেইটো লিখি লম এতিয়া মই ইয়াত এন্টাৰ কৰি পেলাই মই roman number লম স্মল খিনি নহয় এতিয়া মই
এইটো খালি ভিতৰৰ যোনটো আমি ৰোমান নাম্বাৰ লৈছো এইটো বল্ড নাথাকিব নেক্সট ইয়াৰ পাছত এটা লাইন আছে সেইটো মই লিখি দেখাই দিছো এইটো আমাৰ কমপ্লিট বুক ডিজাইনৰ যিখিনি লেসন আছিলে আমাৰ গোটেইখিনি এইটো কমপ্লিট